বন্ধু বান্ধৱীসকল মই আলপনা বৰুৱা স্বাগতম সকলোকে মই আজি এই বাৰিষা সিজনত খুব সুন্দৰকৈ বাগিচা শুৱনি কৰা ফুল এজোপাৰ ৰিপৰ্ট কৰিবলৈ লৈছো সেই ভাবিলো মই কেনেদৰে ৰিপৰ্ট কৰো হেতু ভিডিও প্ৰস্তুত কৰি আপোনালোকক দেখাও বুলি ফুলজোপা এজোপা হয় পাতৰ সৌন্দৰ্য বাগিচা শুৱনি কৰা ফুল বৰ্তমান ইয়াৰ অৱস্থা এনেকুৱা হয় পাতবিলাক হেউজিয়া হৈ আছে কিয়নো ইয়াৰ পাতবিলাক উইন্টাৰ সিজনত এনেদৰে হেউজিয়া হৈ যায় আৰু পাতবিলাক প্ৰায় হৰি যায় মোৰ ইয়াত 4টা পট আছে এইকেটা হয় মোৰ ফুলবিলাকৰ পাতবিলাক ইমান হৰা নাই কিয়নো মই এইবিলাক নিয় নপৰা জেগাত থৈছিলো নিয় পৰা জেগাত থলে পাতবিলাক একেবাৰে হৰি যায় গছজোপা মৰি যোৱাৰ দৰে হয় হে উইন্টাৰ সিজনত নিয় নপৰা জেগাত থব লাগে এয়া হেঙ্গিং বাস্কেটত লগবোৱা প্ল্যান হয় কিয়নো ইয়াৰ ব্ৰাঞ্চবিলাক তললৈ ওলমি আহে দেখিবলৈ খুব সুন্দৰ লাগে এ মই হেঙ্গিং বাস্কেটত লগাইছিলো যোৱা বছৰ এতিয়াও হেঙ্গিং বাস্কেটত লগাম বহুতে সাধাৰণ পটতো লগায় তেতিয়া বগাবৰ বাবে ষ্টিক দিব লগা হয় আপোনালোকে যদি এইজোপা বাগিচাত এড কৰিব বিচাৰে তেনেহলে এই বাৰিষা সিজনতে নাৰ্সাৰী পৰা আনি লগাই ল'ব পাৰে খুব সুন্দৰকৈ এই বাৰিষা সিজনত গ্ৰো কৰিব একেবাৰে সৰু কাটিঙৰ পৰা ইয়াৰ পুলি প্ৰস্তুত কৰিব পাৰি এনেকুৱা সৰু সৰু কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰি এয়া চাওক মোৰ এই ব্ৰাঞ্চটো গাঠিৰ অংশৰ পৰা হিপা ওলাইছে সৰু সৰুকৈ এনেকুৱা ব্ৰাঞ্চ কৰবাত পালে আনি লগাই ল'ব পাৰে এই বাৰিষা সিজনত মই এনেকুৱা সৰু ব্ৰাঞ্চ এটা আনিছিলো আজি 2 বছৰমানৰ আগত এতিয়া চাওক 4টাকৈ পটত লগাই থৈছো আৰু বহুতক দিলো ইয়াৰ পুলি আনকি ইয়াৰ একেবাৰে আগৰ গাঠি অংশটো পাৰো এয়া চাওক হিপা ওলাইছে এইজোপা বিভিন্ন নামেৰে জনা যায় এছিয়ান জেসমিন চাইনিজ ষ্টাৰ জেসমিন স্নো ইন সামাৰ আদি নামেৰে জনা যায় বৰ্তমান মই আটাইকেইজোপা ফুল পটৰ পৰা উলিয়াই ললো মই ৰিপৰ্ট কৰাৰ কাৰণটো হ'ল ফুল কেইজোপাৰ হিপা যথেষ্ট হৈ গল আৰু মাটিখিনিও হাড় নাকিয়া হ'ল এয়া চাওক কিমান হিপা হৈ গল এই হিপাবিলাক বৰ্তমান মই কাটি দিম এনেদৰে কাটি দিছো বহুতে ভয় কৰে হিপাবিলাক কাটি দিবলৈ একো নহয় আকৌ নতুনকৈ হিপা ওলাব ফুলজোপা গ্ৰোথ খুব সুন্দৰ হ'ব হে মই হিপাবিলাক কাটি দিছো আপোনালোকে এইজোপা ৰিপৰ্ট কৰিবলৈ হলে কেৱল এই বাৰিষা সিজনতে কৰিব এই বাৰিষা সিজনত এনেদৰে হিপা কাটি দিলেও কোনো অসুবিধা নোহোৱাকৈ খুব সুন্দৰকৈ গ্ৰো কৰিব পটবিলাকত দিবৰ বাবে মই এয়া মাটি মিশ্ৰণ প্ৰস্তুত কৰি লৈছো এয়া মই 40% শুকান গোবৰ দিছো পাতৰ ফুল যেহেতু হে গোবৰ মাত্ৰা অলপ সৰহকৈ দিছো তেতিয়াহে পাতবিলাক অলপ ডাঙৰ হ'ব আৰু লগতে পাতৰ উজ্জ্বলতা বাঢ়িব আপোনালোকে শুকান গোবৰ ঠাইত কেঁচু সাৰো দিব পাৰে বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই লৈ 40% দি দিব পাৰে পটৰ মাটিখিনিত আৰু এয়া লৈছো মই বালিয়া মাটি 60% বালিয়া মাটি লৈছো আপোনালোকৰ যদি বালিয়া মাটি নাই তেনেহলে 50% সাধাৰণ মাটি আৰু 50% বালি দি বালিয়া মাটি প্ৰস্তুত কৰি ল'ব আপোনালোকে ইয়াত কোকোপিটো দিব পাৰে কোকোপিটেও মাটি ফসফসিয়া কৰাত সহায় কৰে এইজোপা খুব বেছিকৈ ফাংগাছে এটেক কৰা দেখা নাযায় হে মই মাটি মিশ্ৰণখিনিত ফাংগিসাইড পাউডাৰ মিলোৱা নাই এইদৰে ফসফসিয়া মাটি প্ৰস্তুত কৰি ফুলজোপা নুৰুলে ফুলজোপা গ্ৰোথ খুব বেছি ভাল নহব এতিয়া মই মাটি মিশ্ৰণখিনি আৰু শুকান গোবৰ ভালদৰে মিলাই দিওঁ এনেদৰে মাটি মিশ্ৰণ প্ৰস্তুত কৰি ফুলজোপা লগাই চাওকচোন ফুলজোপা গ্ৰোথ খুব সুন্দৰ হ'ব এতিয়াও এইজোপা লগাবলৈ মই হেঙ্গিং বাস্কেটে লৈছো বাস্কেটত অলপ মাটি ভৰাই লৈ ফুলজোপা লগাই দিছো এছিয়ান জেসমিন আউটডোৰ প্লেন্ট হয় হে ইয়াৰ গ্ৰোথ ভাল হ'বলৈ আপোনালোকে পুনে পুনে সূৰ্য পোহৰত থব লাগিব দিনটো অন্তত 4-5 ঘণ্টা পুনে পুনে সূৰ্য পোহৰ পালে পাতৰ ৰংবিলাক খুব উজ্জ্বল হয় ছাহত থলে ইয়াৰ পাতবিলাক হেউজিয়া হৈ যায় হে এইজোপা আউটডোৰ থব ইনডোৰ প্লেন্ট নহয় যেহেতু ফুলজোপা ৰোৱাৰ পাছত আপোনালোকে পটৰ গুৰি অংশ মাটিখিনি অলপ হেঁচি দিব যাতে এয়াৰ টাইট হয় খালী হৈ থাকিলে মানে ফুফুলা হৈ থাকিলে পানী দিওঁতে অতিৰিক্ত পানীখিনি হে ফুফুলা জেগাতে ৰৈ যাব ফলত ফুলজোপা অনিষ্ট কৰিব পাৰে হিপাবিলাক গেলি যাব পাৰে আপোনালোকে যদি ৰিপৰ্ট কৰা নাই তেনে এইজোপাক এই বাৰিষা সিজনত সপ্তাহত এবাৰকৈ বা 15 দিনৰ মূৰে মূৰে এবাৰকৈ
কেঁচু সাৰ বা শুকান গোবৰ এমুঠিকৈ দি দিব। মোৰ অৱশ্যে ৰিপৰ্ট কৰা হৈছে, সেইবাবে ছিজনটোৰ বাবে সাৰ দিয়া প্ৰয়োজন নাই, মানে বাৰিষা ছিজনটোৰ বাবে। উইণ্টাৰ ছিজনত ইয়াৰ ডমিনেশ্যন পিৰিয়ড হয়, সেয়ে ইয়াক সাৰ দিয়া প্ৰয়োজন নাই। এতিয়া মোৰ পুলিকেইটা ৰুই হৈ গ'ল। এই বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰ' কৰিব। বৰ্তমানলৈকে মই ইয়াৰ দুটা কালাৰ দেখিছোঁ, এটা মোৰ এই গুলপীয়াটো আৰু এটা হালধীয়া। এতিয়া মই এইবিলাকত পানী দি দিওঁ। প্ৰথমে মই ছাঁত থ'ম 2-3 দিনৰ বাবে, তাৰ পাছত মই পোনে পোনে সূৰ্যৰ পোহৰত থ'ম। আপোনালোকে এইজোপা পটটো মাটি সেমেকাই থোৱাৰ প্ৰয়োজন নাই। পটটো মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। এইজোপা বহু হাৰ্ডি প্লেণ্ট হয়, বৰ বেছি প্ৰতিপালনৰ প্ৰয়োজন নাই। সেয়ে যিসকল নিউ গাৰ্ডেনাৰ বা যাৰ সময়ৰ অভাৱ বাগিচাত লাগি থাকিবলৈ, সেইসকলেও খুব সুন্দৰকৈ এইজোপাক লগাব পাৰে। লগাওক আৰু পাহৰি যাওক এনেধৰণৰ এইজোপা। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।